নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ যোৱাকালি অৰ্থাৎ 11 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ ফাৰ্ষ্ট শিফটৰ কেইটামান মেমৰি বেছ জিকে কুৱেশ্যন লৈ আহিছোঁ আৰু এই কুৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক দিনসমূহত যিসকল কেণ্ডিডেটৰ এক্সাম আছে তেওঁলোকৰ কাৰণে খুব হেল্প হ'ব, কাৰণ আমি দেখিছোঁ যে এজ ইট ইজ আপোনালোকৰ আগৰ শিফটৰ কুৱেশ্যনবোৰ নেক্সট শিফটত বা তাৰ পিছৰ দিনাখনি শিফটত আহি গৈছে। তো সেইকাৰণে আপোনালোকে ভালকৈ কুৱেশ্যনবোৰ চাই যাব, বহুত হেল্প হ'ব। আৰু আমি যিখিনি PDF বনাইছিলোঁ তাৰ পৰাও কিন্তু বহুত কুৱেশ্যন আহিছে, তো সেই PDFখিনিতো এই কুৱেশ্যনবিলাক চব ইনক্লুড আছে। তো যদি আপোনালোকৰ লাগে PDFখিনি স্ক্ৰীনত দিয়া নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 99 টকা পে'মেণ্ট কৰি লৈ ল'ব পাৰিব, ঠিক আছে। তো আপোনালোকৰ যদি লাগে লৈ ল'ব। এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুইচ ফাউণ্ডেশ্যন ডে ডিড বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF চেলিব্ৰেট ইন 2024? তো 2024 চনত সীমান্ত সুৰক্ষা বাহিনীয়ে কোনটো প্ৰতিষ্ঠা দিৱস পালন কৰিছিল? ভালকৈ কুৱেশ্যনটো চাব, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 60th, ঠিক আছে। যিটো BSF সেনাবাহিনী আছে, ঠিক আছে, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ অৰ্থাৎ সীমান্ত সুৰক্ষা বাহিনীয়ে এইটোৱে 2024 বৰ্ষত তেওঁলোকৰ 60তম অৰ্থাৎ 60 সংখ্যক যিটো প্ৰতিষ্ঠা দিৱস সেইটো পালন কৰিছিল। ইয়াৰ লগতে ইণ্ডিয়ান আৰ্মিটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখি থ'ব। ভাৰতীয় সেনাবাহিনী অৰ্থাৎ ইণ্ডিয়ান আৰ্মিয়ে 2024 বৰ্ষত তেওঁলোকৰ 77 অৰ্থাৎ 77 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰিছিল, মনত ৰাখি থ'ব। ইণ্ডিয়ান আৰ্মিটো ইম্পৰ্টেণ্ট হয় মানে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ এতিয়া। On what type of surface is the French Open Roland Garros played? French Open যিটোক Roland Garros বুলিও কোৱা হয়, সেইটো কেনেধৰণৰ পৃষ্ঠত খেলা হয়, ঠিক আছে। ফ্ৰেঞ্চ অপেনটো কেনেধৰণৰ পৃষ্ঠত খেলা হয় বুলি সুধিছে। তো এইটো গ্ৰাছ কৰ্টত খেলা হয় নে হাৰ্ড কৰ্টত নে ক্লে কৰ্টত নে চিন্থেটিক কৰ্টত খেলা হয়? তো ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ক্লে কৰ্ট, অৰ্থাৎ যিটো মাটি বা বালিৰ কৰ্ট আছে, পৃষ্ঠ আছে, তাতে খেলা হয়। নেক্সট এটা কুৱেশ্যন আহিছিলে UNFCCCৰ ফুল ফৰ্মটো সুধিছিলে। তো UNFCCCৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ। তো এইটো যিসকলে কাৰেক্ট ৰাইট দিছে তেওঁলোকৰ শুদ্ধ হৈছে। নেক্সটটো চাওক, হু ৱাজ অনাৰ্ড উইথ দ্য লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড এট দ্য বেংগলুৰু ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2025? বেংগলুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2025ত জীৱনজোৰা কৃতিত্ব বঁটাৰে কোনে সন্মানিত হৈছিল? ঠিক আছে, যিটো লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড সেইটো কাক দিয়া হৈছিল? তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শাবানা আজমীক দিয়া হৈছিল। নেক্সটটো চাওক, হোৱাট আৰ দ্য মেইন পাৰ্টছ অফ এ নিউৰন? নিউৰনৰ মূল অংশবোৰ কি হয়? ঠিক আছে, নিউৰন মানে হৈছে স্নায়ুকোষ। তো স্নায়ুকোষৰ মূল যিকেইটা অংশ সেইকেইটা কি কি হয়? তো ইয়াৰ ভিতৰত যদি আমি চাওঁ অপশ্যন ডিটো কাৰেক্ট এনচাৰ হ'ব চেল বডি, ডেনড্ৰাইট, এক্সন আৰু এক্সন টাৰ্মিনেল। ঠিক আছে, যিটো কোষ দে আছে, ডেনড্ৰাইট, এক্সন আৰু এক্সন টাৰ্মিনেল, এই গোটেইকেইটাই নিউৰন বা স্নায়ুকোষৰ পাৰ্ট হয়। নেক্সট কুৱেশ্যনটো চাওক, হুইচ কেমিকেল ইজ ফৰ্ম হুৱেন CO2 ৰিয়েক্ট উইথ কেলছিয়াম হাইড্ৰক্সাইড? CO2 অৰ্থাৎ কাৰ্বন ডাই অক্সাইড কেলছিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰিলে কোনটো ৰাসায়নিক পদাৰ্থ গঠন হয়? ঠিক আছে, CO2 আৰু কেলছিয়াম হাইড্ৰক্সাইড যদি CaOH যদি বিক্ৰিয়া ঘটে তেতিয়াহ'লে কোনটো পদাৰ্থ গঠন হয় বুলি সুধিছে। তো ইয়াৰে যিটো শুদ্ধ উত্তৰ সেইটো হৈ যাব অপশ্যন চি কেলছিয়াম কাৰ্বনেট গঠন হয়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফৰ্মুলা ফৰ দ্য স্পীড অফ ৱেভ? তৰংগৰ গতিৰ সূত্ৰ কি হয়? ঠিক আছে, তৰংগৰ গতিৰ সূত্ৰটো আহিছিলে। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন চি স্পীড ইজ ইকুৱেল টু ফ্ৰিকুৱেঞ্চি ইনটু ৱেভ লেংথ। ঠিক আছে, স্পীড ইকুৱেল টু কি ফ্ৰিকুৱেঞ্চি ইনটু ৱেভ লেংথ, এইটো হৈছে তৰংগৰ গতিৰ সূত্ৰ। নেক্সট কুৱেশ্যনটো চাওক, হুৱেন ৰেজিষ্টেঞ্চ আৰ এৰেঞ্জ ইন চিৰিজ হুইচ অফ দ্য ফলোইং ৰিমেইন কনষ্টেণ্ট? যেতিয়া ৰেজিষ্টেঞ্চবোৰ শৃংখলাবদ্ধভাৱে সজোৱা হয় তলৰ কোনটো স্থিৰ হৈ থাকে? এইটো এজ ইট ইজ ৰিপিট কুৱেশ্যন হয়, আপোনালোকে আগৰ ভিডিঅ' এটা চাব, হয়তো ইয়াৰ আগৰ শিফ্ট বা তাৰ আগৰ শিফ্টত আহিছিলে, ছেম কুৱেশ্যন হয়। তো যেতিয়া এটা চিৰিজ আপোনালোকৰ কোনোবা এটা প্ৰক্ৰিয়াত বা কোনোবা এটা বৰ্তনীত ৰেজিষ্টেঞ্চবিলাক বা যিবিলাক ৰোধক থাকে সেই ৰোধকেইটা যদি শৃংখলাবদ্ধভাৱে সজোৱা হয় তেতিয়াহ'লে কোনটো স্থিৰ হৈ থাকে? তো এইটো হৈ যাব অপশ্যন বি কাৰেণ্ট বা যিটো আমাৰ প্ৰবাহ থাকে। ঠিক আছে, প্ৰবাহটো ছেম হৈ থাকে মানে। আৰু এটা প্ৰশ্ন ইয়াৰ লগত আহিব পাৰে, যেতিয়া কোনো এটা বৰ্তনীত যদি ৰেজিষ্টেঞ্চবোৰ শৃংখলাবদ্ধভাৱে নহয় সামান্তৰিকভাৱে সজোৱা হয় তেতিয়াহ'লে কোনটো ছেম থাকে? তো তেতিয়া ভল্টেজটো ছেম থাকিব। ঠিক আছে, ভল্টেজটো কনষ্টেণ্ট থাকিব।
এইটো দুটা কোৱেশ্যন ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা আৰু এই এনে ধৰণৰ পৰা দুটা কোৱেশ্যন বনিব এটা ৰিপিট হৈছে যদি নেক্সটটো আহে আপোনালোকে ভল্টেজ দিব ঠিক আছে যদিহে শৃংখলাবদ্ধভাৱে হলনি সামান্তৰিকভাৱে যদি আপোনালোকৰ দিয়ে ঠিক আছে নেক্সটটো চাওক স্কিন ইজ মেড আপ অফ হুইচ টাইপ অফ ইপিথেলিয়েল টিস্যু ছাল কোন ধৰণৰ এপিথেলিয়েল কলাৰ দ্বাৰা গঠিত হয় তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি ষ্ট্ৰেটিফাইড স্কুৱামাছ এপিথেলিয়েল এল টিস্যু ঠিক আছে যিবিলাক ষ্ট্ৰেটিফাইড স্কুৱামাছ এপিথেলিয়েল এলটিচিয়াছ টিস্যু আছে তাৰ দ্বাৰা এইটো ছাল গঠন হয় নেক্সট কোৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য ইলেক্ট্ৰনিক কনফিগুৰেশ্যন অফ ক্লৰিন তলৰ কোনটো ক্লৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস হয় ঠিক আছে ক্লৰিনৰ ইলেক্ট্ৰনীয় বিন্যাসটো সুধিছে তো আমি ইলেক্ট্ৰনীয় বিন্যাস কেনেকৈ জানো যিটো আমি এটা মৌলৰ যদি আমাৰ পৰমাণৱিক ক্ৰমাংকটো জানো ঠিক আছে পৰমাণুৰ ক্ৰমাংকটো জানো অৰ্থাৎ আমি যদি চাওঁ ক্লৰিনৰ যেটো পাৰমাণৱিক সংখ্যা এটো হৈছে 7 বা পাৰমাণৱিক ক্ৰমাংকটো হৈছে 7 নহয় 17 এতিয়া 17টো প্ৰথম কক্ষটোত দুটা ইলেক্ট্ৰন জুৰিব নেক্সট কক্ষটোত 8টা ইলেক্ট্ৰন জুৰিব তে 2 8 হৈ গ'ল 10 আৰু থাৰ্ড কক্ষটোত কেইটা জুৰিব 7 তো এইটোৱে হৈছে ক্লৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস তো অপশ্যন বি টো হৈ যাব কাৰেক্ট এনসাৰ ঠিক আছে 287 নেক্সট কোৱেশ্যনটো চাওক হুইচ অফ দ্য ফলোইং ইজ এ মলিকুলাৰ কম্পাউণ্ড তলৰ কোনটো আণৱিক যৌগ হয় তো আণৱিক যৌগ কোনটো সুধিছে এটো হ'ব অপশ্যন বি H2 অৰ্থাৎ পানীটো এটা আণৱিক যৌগ হয় নেক্সট কোৱেশ্যনটো হৈছে হোৱাট ইজ দ্য থিম অফ ইণ্টাৰনেশ্যনেল ডে অফ ডেমক্ৰেসি 2025 আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস 2025 ৰ বিষয়বস্তুটো কি হয় তো ইয়াত চাওক আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱসৰ কথা সুধিছে তো এই আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱসটো 15 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় ঠিক আছে প্ৰতি বছৰে 15 ছেপ্টেম্বৰ তাৰিখে এই আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস পালন কৰে আৰু 2025 চনৰ ইয়াৰ বিষয়বস্তু বা থিমটো কথা সুধিছিলে তো এইটো হৈ যাব অপশ্যন বি এচিভিং জেন্ডাৰ ইকুৱেলিটি একশ্যন বাই একশ্যন এইটো আছিল থিম নেক্সটটো চাওক তেতিয়া এ ভলমিটাৰ মেজাৰ হুইচ অফ দ্য ফলোইং ভলমিটাৰে তলৰ কোনটো জুখিব পাৰি তো ভলমিটাৰে কি জুখিব পাৰে বিভৱ বেদ তো বিভৱ বেদটোকে পটেনশিয়াল ডিফাৰেন্স বুলিও কয় অপশ্যন সি হ'ব কাৰেক্ট আনসাৰ ঠিক আছে পটেনশিয়াল ডিফাৰেন্স বা বিভৱ বেদ নেক্সট কোৱেশ্যনটো চাওক হুইচ অফ দ্য ফলোইং ইণ্ডিয়ান স্পৰ্টছ টিম ৱাজ অনাৰ্ড এট দ্য স্পৰ্টষ্টাৰ এছএছ এৱাৰ্ড 2025 স্পৰ্টছাৰ এছএছ এৱাৰ্ড 2025 তলৰ কোনটো ভাৰতীয় ক্ৰীড়া দলক সন্মানিত কৰা হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো অপশ্যন বি ইণ্ডিয়ান মেন্স এণ্ড ওমেন্স চেছ টিম ঠিক আছে ভাৰতীয় মহিলা আৰু পুৰুষৰ যেটো দল আছিল সেই দলটোক এই স্পৰ্টষ্টাৰ এছএছ এৱাৰ্ড 2025 টো প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্যনটো চাওক when was the original Waqf Act enacted মূল ওয়াকফ আইনখন কেতিয়া প্ৰণয়ন কৰা হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন এ 1923 1923 চনত এই মূল ওয়াকফ আইনখন প্ৰণয়ন কৰা হৈছিল নেক্সট কোৱেশ্যনটো চাওক which country launched the first AI satellite কোনখন দেশে প্ৰথম AI উপগ্ৰহ উৎক্ষেপণ কৰিছিল তেনে ধৰণৰ অপশ্যনবোৰ দিছিল ইউনাইটেড ষ্টেটছ নে চাইনা নে ইণ্ডিয়া নে ৰাছিয়া তো ইয়াৰ ভিতৰত যদি আমি চাওঁ অপশ্যন বি টো কাৰেক্ট আনসাৰ হ'ব চাইনা ঠিক আছে চীন দেশে প্ৰথম AI উপগ্ৰহ উৎক্ষেপণ কৰিছিল নেক্সট কোৱেশ্যন which of the following is positive in a convex mirror উত্তল দৰ্পণৰ তলৰ কোনটো ধনাত্মক হয় তো ইয়াৰ যেটো শুদ্ধ উত্তৰ এটো হ'ব অপশ্যন সি both focus and center of curvature ঠিক আছে অৰ্থাৎ ফোকাস আৰু যেটো মূল বিন্দু আছে দুইটাই উত্তল দৰ্পণত ধনাত্মক থাকে Next question to Sauk, how many gold medals did Suruchi Singh win at the ISSF World Cup 2025 in Munich? Munichত অনুষ্ঠিত ISSF বিশ্বকাপ 2025ত Suruchi Singhe কিমানটা স্বৰ্ণ পদক লাভ কৰিছিল? তো ইয়াৰ ৰাইট আনসাৰটো অপশ্যন বি 1 ঠিক আছে তেও এটা সোণৰ পদক লাভ কৰিছিল Next question, which of the following causes damage to the ozone layer? তলৰ কোনটোৱে ওজন স্তৰৰ ক্ষতি কৰে? তো ওজনৰ বিষয়ে আমি জানো ওজনৰ যেটো সংকেত হৈছে O3 তো ইয়াতে সুধিছে ওজনটোৰ ক্ষতি তলৰ কোনটোৱে কৰে তো ইয়াৰ ৰাইট আনসাৰটো অপশ্যন সি CFCS অৰ্থাৎ যেটো ক্লোৰোফ্লোৰোকাৰ্বন আছে ঠিক আছে এই ক্লোৰোফ্লোৰোকাৰ্বনটোৱে ওজন লেয়াৰটো ক্ষতি কৰে নেক্সট আৰু লাষ্ট কোৱেশ্যন এটো চাওক হোৱাট টাইপ অফ ৰিপ্ৰডাকচন অকিউৰ্ছ ইন মেল এণ্ড ফিমেল অৰ্গানিজম পুৰুষ আৰু মাইকী জীৱিত কেনে ধৰণৰ প্ৰজনন ঘটে ঠিক আছে পুৰুষ আৰু মহিলাৰ মাজত কেনে ধৰণৰ প্ৰজনন ঘটে তো ইয়াৰ ৰাইট আনসাৰটো অপশ্যন সি সেক্সুৱেল ৰিপ্ৰডাকচন হয় অৰ্থাৎ যৌন প্ৰজনন হয়
তো বন্ধুসকল আজি আমি এইকেইটা কুৱেশ্যনে চালোঁ যদি আপোনালোকৰ কুৱেশ্যনখিনি ভাল লাগি থাকে তেতিয়া ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদি আপোনালোকৰ PDF-খিনি লাগে RRB গ্ৰুপ দি বা আপোনালোকে যদি কোনোবা SSC GDৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াও PDF পাই যাব তো এইটো আমাৰ নাম্বাৰ হয় 8133840965 এই নাম্বাৰটোত মেছেজ কৰি আপোনালোকে RRB PDF-খিনি কেৱল 99ত আৰু SSC GDৰ অল ছাবজেক্টৰ PDF 149ত লাভ কৰিব পাৰিব ধন্যবাদ